আৰু মাজত মাত্ৰ এটা দিন আৰু এটা দিনৰ পিছতেই জামুগুৰি হাটত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন। ইতিমধ্যে বাৰ্ষিক অধিৱেশন উপলক্ষে গ্ৰাম্যাঞ্চলত গাঁও সমিতিৰ আই মাতৃসকল তেওঁলোকে পিঠা লাডু তৈয়াৰ কৰাত ব্যস্ত হৈ পৰাৰ সমান্তৰালকৈ ইতিমধ্যে এয়া আদৰণি সমিতিৰ কাৰ্যালয়ৰ দৃশ্য দেখুৱাইছোঁ। ইয়াতো এইসকল আই মাতৃ অতিথিসকলক সম্ভাষণ জনাবৰ বাবে তেওঁলোকে গামোচা চেলেং আদি তেওঁলোকে সাজু কৰি তোলাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। এয়া হৈছে আদৰণি সমিতিৰ কাৰ্যালয়ৰ দৃশ্য। এইসকল আই মাতৃ আৰু এই আই মাতৃসকল এইদৰে প্ৰায় ৩-৪ দিন ধৰি তেওঁলোকে সম্ভাষণ জনাবৰ বাবে যি গামোচা বেজ আৰু লগতে অন্যান্য যিসমূহ সামগ্ৰী সেই সামগ্ৰীসমূহ তেওঁলোকে তৈয়াৰ কৰাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। এইসকল হৈছে আই মাতৃ। তেওঁলোক দিনে নিশাই আচলতে অধিৱেশনখন যাতে সাফল্যমণ্ডিত কৰি তুলিব পাৰে, ব্যতিক্ৰমী অধিৱেশন যাতে অনুষ্ঠিত হৈ যায় তাৰ বাবে তেওঁলোকে প্ৰচেষ্টা অব্যাহত ৰাখিছে। ইতিমধ্যে গ্ৰাম্যাঞ্চলৰ পৰিৱেশসমূহ আমি দেখুৱাইছোঁ। গ্ৰাম্যাঞ্চলত আই মাতৃসকলে পিঠা লাডু তৈয়াৰ কৰাত তেওঁলোক ব্যস্ত হৈ পৰিছে আৰু তাৰ সমান্তৰালকৈ এই দৃশ্য দেখুৱাবলৈ আমি চেষ্টা কৰিছোঁ নিউজ লাইভৰ দৰ্শকসকলক। আমি এগৰাকী আই মাতৃৰ কাষলৈ যাব বিচাৰিছোঁ, তেওঁৰ পৰা আমি পোনে পোনে জানিবলৈ চেষ্টা কৰিম। কৃষ্ণ 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 কিমান এতিয়ালৈকে আপোনালোকে গামোচা? হয় কৃষ্ণ, আমি জয়জয়তে আপোনাৰ খবৰ চেনেললৈ আন্তৰিক শুভকামনা নিবেদন কৰিছোঁ। আমি ইতিমধ্যে ৫,৫০০ গামোচা আৰু প্ৰায় আমি ৪০০ চেলেং এতিয়ালৈকে আমি প্ৰস্তুত কৰিছোঁ। আৰু বিশেষত এই যে এই গামোচাখিনি আমাৰ থলুৱা শিপিনীৰ দ্বাৰা, আমাৰ গাঁৱলীয়া শিপিনীৰ দ্বাৰা আমি বৈ লোৱা হৈছে। গতিকে আমাৰ কিনা গামোচা এখনো ব্যৱহাৰ কৰা নাই। গতিকে আমাৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনখন আমি পাবলৈ মাত্ৰ মাজত এটা দিন বাকী আছে। গতিকে বিৰাট ব্যস্ততাপূৰ্ণ, এইখিনি সময় বিৰাট ব্যস্ততাপূৰ্ণ। বিভিন্ন ঠাইত আমাৰ আইসকলে কৰ্মত ব্যস্ত হৈ আছে। ইতিমধ্যে আমি এই কাৰ্যালয়ৰ গামোচা চেলেং কাম আৰম্ভ কৰিছোঁ। ভোজনালয়ত আমাৰ অতিথিসকল আহিছে, তাত আপ্যায়নত লাগি আছে আইসকল। আৰু শিবিৰতো আমাৰ বিভিন্ন জিলাৰ পৰা অহা বাপ সমস্তক আই সমস্তক আমাৰ আইসকলে খোৱা বাত ব্যস্ত হৈ পৰিছে। গতিকে আমি আশাবাদী আমাৰ এই ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন ভাগ সমস্ত ৰাইজৰ সহযোগিতাত সুন্দৰভাৱে আমাৰ অনুষ্ঠিত হৈ যাব। গতিকে আপোনাৰ খবৰ জৰিয়তে আমি সমস্তজন ভকত বৈষ্ণৱক আহ্বান জনাইছোঁ যাতে আমাৰ এই অনুষ্ঠান ভাগিলৈ আহি আমাৰ তেজপুৰ জিলাৰ লগতে জামুগুৰি অঞ্চলৰ আমাৰ কৃতাৰ্থ কৰিব বুলি আমি আপোনাৰ খবৰ চেনেলৰ দ্বাৰা সমস্ত জনচৰণৰ সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ 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 ভকতক আদৰিবলৈ সাজু আপোনাৰ? কৃষ্ণ, আমি আজি প্ৰায় ২.৫ মাহ ধৰি আমি এই বিষয়তে যৎপৰোনাস্তি চেষ্টা চলাই আছোঁ যাতে আমাৰ বাপ বান্ধৱ আই সমস্ত যুৱক যুৱতী সমস্তই বিভিন্ন জিলাৰ পৰা আহিব, তেওঁলোকে যাতে তেজপুৰ জিলাত সাংঘাতিক ধৰণে আপ্যায়নৰ পৰা আদি কৰি তেওঁলোকৰ শুশ্ৰূষাৰ পৰা আদি কৰি আমি তেওঁলোকক যাতে সুন্দৰভাৱে চলাই নিব পাৰোঁ আৰু সেই আমাৰ ৯৫ সংখ্যক অধিৱেশন ভাগ সফল কৰিব পাৰোঁ। আমি তাৰে কাৰণে যৎপৰোনাস্তি চেষ্টা সকলোৱে চলাই আছোঁ। কৃষ্ণ কৃষ্ণ। এয়া আছিলে আই মাতৃসকল। দেখা পাইছে যে এয়া গামোচা, আৰু এটা কথা ক'ব লাগিব যে এইসমূহ গামোচা অসমীয়া থলুৱা শিপিনীৰ হাতত পৰশত প্ৰাণ পাই উঠা গামোচা। এইসমূহ গামোচা প্ৰায় ৫,৫০০ গামোচা, ৩০০ৰ ওপৰৰ চেলেং তেওঁলোকে ইতিমধ্যে সাজু কৰি ৰাখিছে। আৰু দেখাবলৈ চেষ্টা কৰিছোঁ যে এইসমূহ সকলো গামোচা, এই গামোচাসমূহ তেওঁলোকে অধিৱেশনস্থলীলৈ অহা অতিথিসকলক সম্ভাষণ জনাবৰ বাবে তেওঁলোকে এইসমূহ গামোচা তেওঁলোকে ইয়াত সাজু কৰি তুলিছে। পাইছে যে এয়া হৈছে আদৰণি সমিতি কাৰ্যালয়ৰ দৃশ্য। আৰু ইয়াৰ সমান্তৰালকৈ তেওঁলোকে হৰিনামো তেওঁলোকে আচলতে দিব ইয়াত গোৱা পৰিলক্ষিত হৈছে। হৰিনাম মাধনে মুখৰ কৰি তুলিছে। মই হৰিনামৰ মাজতে সোমাই যাব বিচাৰিছোঁ।
হৰিনামৰ ধ্বনিয়ে মুখৰ কৰি তুলিছে কামৰ মাজতো আপোনালোকে হয় হয় আমাৰ ৯৫ সংখ্যক অধিৱেশনৰ বাবে আমাৰ যি গামোচা এই ৫,০০০ গামোচা আমাৰ জপা আইসকলে ফূৰ্তিতে মানে আমাৰ নাম ধৰিছে আৰু আমাৰ যেতিয়া বৈকুণ্ঠপুৰী আমাৰ কাৰ্যালয়বোৰ বৈকুণ্ঠপুৰী আমাৰ সমাৰোহস্থলী য'তেই হওক আমাৰ পবিত্ৰ মানে আমাৰ গুৰুজনা পবিত্ৰ নামভাগ মুখতে লৈ তেখেতসকলে কৃষ্ণ নাম মুখত লৈ তেখেতসকলে কামভাগ আগবঢ়ায় আৰু কৃষ্ণ কৃষ্ণ কৰিয়ে তেখেতসকলে মানে গামোচা জপাৰ কামটো কৰি আছে আৰু সকলোৰে মনত এটা আনন্দ ফূৰ্তি আৰু প্ৰত্যেকেই মানে ভক্তিভাৱেৰে এই কামখিনি কৰিছে যে আমাৰ দূৰ দূৰণিৰ পৰা অহা ভকতসকলক ঠাই পাই নপা মানে তেখেতসকলৰ গোটেই ব্যৱস্থাখিনি আমি কেনেধৰণে শুশ্ৰূষা কৰিব পাৰোঁ সেইটোলৈ তেখেতসকলে একান্তভাৱে আছে কৃষ্ণ এয়া দেখিছে চেষ্টা কৰিছে এয়া হৈছে আদৰণি সমিতি কাৰ্যালয় দৃশ্য অকল এই দৃশ্য ইয়াতে নহয় জ্যোতিকৃষ্ণ সমন্বয়ৰ ক্ষেত্ৰত ঠিক একেই দৃশ্য হৰিনামৰ ধ্বনিয়ে মুখৰ কৰি তুলিছে আৰু এইদৰেই আই মাতৃসকলে অধিৱেশনখনিক লৈ সম্পূৰ্ণভাৱে তেওঁলোক ব্যস্ত হৈ পৰিছে ভকত বৈষ্ণৱক আদৰিবৰ বাবে তেওঁলোক ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে।